হেল্ল' গাইজ, যিহেতু অহা কাইলৈ অৰ্থাৎ 28 এপ্ৰিল তাৰিখে আমাৰ এইচএছৰ ৰিজাল্ট ঘোষণা কৰিব, গতিকে ৰিজাল্ট ঘোষণা কৰাৰ আগতে আমি জানি থওঁ যে আমি নিজৰ ৰিজাল্ট কেনেকৈ অতি সহজে আৰু সোনকালে চাব পাৰোঁ। সেই বিষয়ে আজিৰ এই ভিডিঅ'টো, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। দেখা পাইছে ইম্পৰ্টেণ্ট ৱেবছাইটছ টু চেক ইয়ৰ এইচএছ ৰিজাল্ট ফাৰ্ষ্ট। গতিকে সকলোতকৈ আগত আমি কেনেকৈ নিজৰ ৰিজাল্টটো চেক কৰিব পাৰোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আৰু জেনুইন ৱেবছাইটটো হৈছে AHSCC অৰ্থাৎ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল.assam.gov.in। এইটো চাৰ্চ কৰি আপোনালোকে ক্লিক কৰি দিলে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট হয় এইটো অ'পেন হৈ যাব। যিহেতু ৰিজাল্ট এতিয়ালৈকে ঘোষণা কৰা নাই, অৰ্থাৎ অহা কাইলৈ ঘোষণা কৰিব, তেতিয়া আপোনালোকৰ যোনবোৰ ইয়াত আপডেট দেখা পাইছে এই আপডেটত এই ৰিজাল্টৰ লিংকটো এক্টিভেট হৈ যাব আৰু তাত ক্লিক কৰিলে আপোনালোকৰ নিজৰ ৰোল নম্বৰ আৰু ইয়েৰ মাৰি নিজৰ ৰিজাল্টটো অতি সহজে আৰু সোনকালে চাব পাৰিব। নেক্সট ৱেবছাইটটো হৈছে আমাৰ assam.indiaresults.com। তাত ক্লিক কৰিলে আপোনালোকৰ এইটো ইণ্টাৰফেচ অ'পেন হৈ যাব। এই ইণ্টাৰফেচটোত আপোনালোকে দেখা পাইছে যে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড বুলি লিখা আছে AHSCC। তাত ক্লিক কৰিলে আপোনালোকৰ নিজৰ ৰোল নম্বৰ আৰু ইয়েৰ মাৰি পেলাই নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু নেক্সটটো হৈছে এটা মোবাইল এপ্লিকেশ্যন। এইটোৰ কাৰণে আপুনি ফাৰ্ষ্ট প্লে ষ্ট'ৰত আহিব লাগিব। প্লে ষ্ট'ৰত আহি পেলাই যোনটো দেখা পাইছে চাৰ্চ অপশ্যনটোত ক্লিক কৰিব। তাত ক্লিক কৰিলে ওপৰত আপুনি টাইপ কৰিব লাগিব UPO, মাৰিলে আপোনালোকৰ ৰিকমেণ্ডেশ্যন আহি যাব উপলব্ধ এপ বুলি, আৰু ক্লিক কৰি দিব। ক্লিক কৰিলে যোনটো ফাৰ্ষ্ট এপ শ্ব' হয় দেখা পাইছে উপলব্ধ নাৰায়ণী এডুচ'লছ। তাত দেখা পাইছে ইয়াত সকলোবোৰ স্ক্ৰীণশ্বট এড কৰি থোৱা আছে যে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ৰিজাল্ট কেনেকৈ চেক কৰিব, মোবাইল নাম্বাৰ দিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপাছত সকলোবোৰ আহি যাব। দেখা পাইছে এণ্টাৰ ৰোল কোড আৰু এণ্টাৰ ৰোল নাম্বাৰ আৰু কেপচাটো ফিল কৰিলে আপোনালোকে নিজৰ মাৰ্কশ্বিট আৰু নিজৰ ৰিজাল্টটো অতি সহজে আৰু সোনকালে চেক কৰিব পাৰিব। গতিকে এইটো এপ আপোনালোকে নিজৰ ফোনত ইনষ্টল কৰি ৰাখিব। ইনষ্টল কৰি ৰখাৰ পাছতে আপোনালোকে 9 বজাৰ লগে লগে নিজৰ ৰোল নাম্বাৰ আৰু ৰোল কোড দি পেলাই আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। 9টা বজাত বুলি মই নকওঁ, যে অলপ দেৰিও হ'ব পাৰে। কাইলৈ ৰাতিপুৱা গম পাম যে কেইটা বজাত ৰিজাল্ট ঘোষণা কৰে, বা আজি ৰাতি কৈ দিব পাৰে 9টা নহ'লে 10টা বজাত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰি দিব। গতিকে এইটো এটা মষ্ট ইম্পৰ্টেণ্ট এপ্লিকেশ্যন হয়। যিহেতু এটা এপ, সেইকাৰণে এইটো আপোনালোকৰ কাৰণে ভাল হ'ব ৰিজাল্টটো চেক কৰিবৰ কাৰণে। ৱেবছাইটতকৈ আপোনালোকৰ এপৰ বিশেষ সুবিধা আছে, কাৰণ এইটো আপোনালোকৰ মোবাইলত অতি সোনকালে আৰু সহজে ডাউনলোড হৈ যায় আৰু আপোনালোকে নিজৰ ৰিজাল্টটো অতি সোনকালে চেক কৰিব পাৰিব। তাৰপিছত আৰু কিছুমান ৱেবছাইট আছে, আপোনালোকে চাৰ্চ কৰিব যে result.shiksha। এইটো ক্লিক কৰিলে ইয়াতো আপোনালোকৰ এইচএছৰ ৰিজাল্ট চেক কৰিব পাৰিব। দেখা পাইছে ফাৰ্ষ্ট লিংকটোৱে লেটেষ্ট এনাউন্সমেণ্টত দিয়া আছে যে আছাম এইচএছ ফাইনেল ক্লাছ 12 এক্সাম ৰিজাল্ট বুলি। তাত ক্লিক কৰিলে আপোনালোকে নিজৰ ৰোল নম্বৰ আৰু ইয়েৰ মাৰি আৰু ৰোল কোড মাৰি কেপচা ফিল কৰি আপোনালোকে নিজৰ মাৰ্কশ্বিট আৰু ৰিজাল্টটো চেক কৰিব পাৰিব। গতিকে এইকেইটা আছিলে ইম্পৰ্টেণ্ট আপোনালোকৰ মোবাইল এপ্লিকেশ্যন, তাৰ লগতে কিছুমান জেনুইন ৱেবছাইট হয়। গতিকে এইকেইটাত আপোনালোকে কাইলৈ চেক কৰিব পাৰিব নিজৰ ৰিজাল্টটো। এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি কোনো ভিডিঅ' চাব বিচাৰে। থেংক ইউ।